সপ্তম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ইতিহাস খণ্ডৰ গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটোৰ পৰৱৰ্তী খণ্ড আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ বিষয়ে। আৰু গুপ্ত সাম্ৰাজ্যৰ যিকেইজন উল্লেখযোগ্য ৰজা আছিল, প্ৰথম শ্ৰীগুপ্তৰ পৰা আৰম্ভ কৰি স্কন্দগুপ্তলৈকে তোমালোকৰ কিতাপত উল্লেখযোগ্য ৰজাকেইজনৰ বিষয়ে দিয়া আছিল। আৰু তেওঁলোকৰ ৰাজত্বকালৰ বিষয়ে, তেওঁলোকে কোন কোন অঞ্চললৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল তাৰ বিষয়ে আমি অধ্যয়ন কৰিছিলোঁ। তাৰপিছত আমি অধ্যয়ন কৰিছিলোঁ গুপ্ত যুগৰ শাসন ব্যৱস্থা সম্পৰ্কে। গুপ্ত যুগত সম্ৰাটসকলে ৰাজ্যখন বা তেওঁলোকৰ সাম্ৰাজ্যখন শাসনৰ সুবিধাৰ্থে বা প্ৰশাসনৰ সুবিধাৰ্থে তিনিটা ভাগত বিভক্ত কৰিছিল। আৰু প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল বা মুৰব্বী আছিল, আৰু তেওঁলোকক কি নামেৰে জনা যায় আৰু তেওঁলোকে কেনেকুৱা ধৰণেৰে ৰাজত্ব কৰিছিল আমি সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। তাৰপিছতে আমি আলোচনা কৰিছিলোঁ গুপ্তসকলৰ আৰ্থসামাজিক অৱস্থাৰ বিষয়ে। গুপ্তসকলৰ আৰ্থসামাজিক অৱস্থাৰ ভিতৰত ভূমিদান প্ৰথা, আৰু ভূমিদান প্ৰথাৰ ভিতৰত গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক ভূমিদান কৰিছিল। আৰু এটা আছিল সামন্ত প্ৰথা। আৰু সামন্ত প্ৰথাত কি হয়, ভূমিৰ যি বিতৰণ ব্যৱস্থা, ভূমিৰ মালিকসকলে কৃষকসকলক খেতি কৰিবৰ কাৰণে দিয়ে, আৰু কৃষকসকলে কম মজুৰিত কৃষিকাৰ্য কৰে, আৰু মাটিৰ মালিকসমূহে বিশেষ কষ্ট নকৰাকৈ তেওঁলোকে জীৱিকা উপাৰ্জন কৰে। আৰু সেই প্ৰথাটোকে কি বুলি কোৱা হয়, সামন্ত প্ৰথা বুলি কোৱা হয়। আৰু গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল, আৰু সেই ভাগকেইটা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তাৰপিছতে আমি আলোচনা কৰিছিলোঁ গুপ্ত যুগৰ ব্যৱসায় বাণিজ্যৰ সম্পৰ্কে। আৰু গুপ্ত যুগৰ ব্যৱসায় বাণিজ্য সম্পৰ্কে আলোচনা কৰোঁতে এটা কথা আমি গম পাইছিলোঁ যে গুপ্ত যুগত ভাৰতৰ পৰা বিদেশলৈ বহুতো বস্তু ৰপ্তানি কৰা হৈছিল, আৰু সেই সময়ত বহুতো বন্দৰো গঢ় লৈ উঠিছিল। গতিকে প্ৰাচীন ভাৰততো গুপ্ত যুগৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ব্যৱসায় বাণিজ্য অতি উন্নত মানদণ্ডৰ আছিল। তাৰপিছতে আমি আলোচনা কৰিছিলোঁ গুপ্ত যুগৰ সমাজ ব্যৱস্থা সম্পৰ্কে। আজি আমি আলোচনা কৰিম সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদান আৰু শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে। আৰু লগতে তোমালোকে এটা কথা গম পাইছিলা যে ভাৰতৰ ইতিহাসত গুপ্তসকলক বা গুপ্ত সাম্ৰাজ্যৰ যি অধিকাৰ বা গুপ্ত সাম্ৰাজ্যৰ যি সময়, সেই সময়ছোৱাক কি বুলি কোৱা হয়, স্বৰ্ণযুগ বুলি কোৱা হয়। কিন্তু কিছুমান ইতিহাসবিদ বা কিছুমান বুৰঞ্জীবিদ আছে যিসকলে কিছুমান যুক্তি আগবঢ়ায় বা কিছুমান কাৰণ দৰ্শায় যে গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলি মানি ল'ব নোখোজে। আৰু তোমালোকৰ কিতাপত ইয়াৰ 4টা কাৰণ দিয়া আছিল, আৰু সেই কাৰণ 4টাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু তোমালোকক মই গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ সম্পৰ্কে লিখি দিছিলোঁ। আৰু ইয়াৰ যিকেইজন উল্লেখযোগ্য ৰজা আছিল, প্ৰথম শ্ৰীগুপ্তৰ পৰা আৰম্ভ কৰি প্ৰথমতে শ্ৰীগুপ্তৰ পৰা আৰম্ভ কৰি প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত, প্ৰথম কুমাৰগুপ্ত, স্কন্দগুপ্ত, এই ৰজাকেইজনৰ বিষয়ে ভালদৰে চাবা। আৰু গুপ্ত যুগৰ কিছুমান উল্লেখযোগ্য অৱদান আছিল, যেনে দশমিক পদ্ধতি বা শূন্যৰ ব্যৱহাৰ, এইবিলাকৰ সম্পৰ্কে তোমালোকে চাবা। আৰু আজি আলোচনাটো এইবিলাক আমি গম পাম, আৰু তোমালোকে সেই অৱদানবিলাক মই লিখি দিয়াৰ পৰা ভালকৈ চাবা। গতিকে ইয়াৰ আগৰ ক্লাছত আমি গুপ্ত যুগৰ সমাজ ব্যৱস্থা সম্পৰ্কে পঢ়িছিলোঁ, আৰু আজি আমি পঢ়িম সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদানৰ সম্পৰ্কে। আহাচোন এতিয়া মই তোমালোকক প্ৰশ্ন আকাৰে লিখি দিছোঁ, এই প্ৰশ্নটো আলোচনা কৰোঁ। সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদান সম্পৰ্কে এটি টোকা লিখা। গুপ্ত ৰজাসকলে সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা কৰিছিল। সংস্কৃত ভাষাই সেই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল প্ৰাকৃত। মহাকবি কালিদাস, ভৰত, শূদ্ৰক, বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আৰু ইয়াৰ পৰা তোমালোকে ইয়াত এটা কথা মন কৰা যে সেই যুগত সংস্কৃত ভাষাৰ যথেষ্ট কি হৈছিল, প্ৰসাৰ লাভ কৰিছিল। আৰু সংস্কৃত ভাষাটো সেই সময়ত কিন্তু উচ্চ শ্ৰেণীৰ মানুহৰ মাজতে সীমাবদ্ধ আছিল, আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ বা প্ৰজাৰ বা জনগণৰ ভাষা আছিল প্ৰাকৃত ভাষা। আন এগৰাকী পণ্ডিত হাৰিছেনে এই যুগত এলাহাবাদ তাম্ৰলিপিৰ যোগেদি এক প্ৰশস্তি লিখি উলিয়াইছিল। তোমালোকে ইংলিছৰ কিতাপতো পাবা কেতিয়াবা এলাহাবাদ ইনস্ক্ৰিপশ্যন বুলি কয়, এলাহাবাদৰ স্তম্ভলিপি বা এলাহাবাদৰ প্ৰশস্তি। আৰু তেওঁ হৰিচেন নামৰ মহাকবিজনে ৰচনা কৰিছিল, আৰু তেওঁ আছিল সমুদ্ৰগুপ্তৰ
ৰাজসভাৰ এজন মহাকবি বা ৰাজকবি। আৰু সেই সমুদ্ৰগুপ্তৰ সময়ত এই যিখন হাৰিছেন সেইখন লিখি উলিওৱা হৈছিল। পুৰাণ, মহাভাৰত আৰু ৰামায়ণৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত কৰা হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত 9 গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হয়। এই যুগৰ প্ৰখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টই আৰ্যভট্টীয় নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। এই দুটা বৈজ্ঞানিক ব্যাখ্যা আৰ্যভট্টৰ যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰিও এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিষশাস্ত্ৰবিদ বৰাহমিহিৰে বৃহৎ-সংহিতা নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল। গতিকে এইখিনি আছিল বিজ্ঞান আৰু সাহিত্য খণ্ডলৈ গুপ্ত যুগৰ অৱদান। ইয়াৰ পিছত আমি চাওঁ শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান সম্পৰ্কে। শিল্প ভাস্কৰ্য আৰু চিত্ৰকলাৰ উত্তৰণে গুপ্ত যুগক উচ্চ শিখৰলৈ তুলি নিছিল। এই যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ বাহিৰেও অন্যান্য দেৱ-দেৱীৰ মূৰ্তি প্ৰতিফলিত হৈছিল। দেৱ-দেৱীৰ মূৰ্তিসমূহ ইটা আৰু শিলেৰে নিৰ্মাণ কৰা হৈছিল। বৌদ্ধ ভিক্ষুসকলৰ বাবে পাহাৰ কাটি নিৰ্মাণ কৰা মন্দিৰ, শিল, ইটাৰে নিৰ্মিত মন্দিৰসমূহ গুপ্ত যুগৰ ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। গুপ্ত যুগৰ স্থাপত্যৰ কেতবোৰ নিদৰ্শন হ'ল সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন মন্দিৰ, মথুৰাৰ থিয় দি থকা মূৰ্তি ইত্যাদি। দিল্লীৰ ওচৰৰ মেহৰুলিৰ লৌহস্তম্ভও বোধ কৰোঁ এই যুগৰে অৱদান। অসমৰ তেজপুৰৰ দ পাৰ্বতীয়াত থকা শিল্পৰ তোৰণখনৰ গংগা আৰু যমুনাৰ মূৰ্তিত গুপ্ত ভাস্কৰ্যৰ স্পষ্ট নিদৰ্শন পোৱা যায়। দ পৰ্বতীয়াৰ উপৰিও মিকিৰ আতি নগাঁৱৰ, বৰগংগা নগাঁৱৰ, গুৱাহাটীৰ কামাখ্যা আৰু দুধনৈৰ বৰমেধিপাৰা ইত্যাদি অঞ্চলত পোৱা ভাস্কৰ্যবোৰতো গুপ্ত ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। গতিকে তোমালোকৰ কিতাপত এটা প্ৰশ্ন আছেই যে অসমৰ কোন কোন ঠাইত গুপ্ত ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়। গতিকে এই অসমৰ এইকেইখন ঠাইৰ কথা ইয়াত দিয়া আছে। অসমৰ এইকেইখন ঠাইত গুপ্ত ভাস্কৰ্যৰ বা গুপ্ত যুগৰ স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শনসমূহ পোৱা যায়। অজন্তা, ইলোৰা আৰু বাঘগুহা আদিৰ চিত্ৰসমূহে গুপ্ত যুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে। তোমালোকে অজন্তা আৰু ইলোৰাৰ চিত্ৰ কথা বেলেগ কিতাপতো পঢ়িবলৈ পাবা। আৰু অজন্তা আৰু ইলোৰাৰ এই চিত্ৰসমূহত বুদ্ধ ধৰ্মৰ যি দৰ্শন সেই তাক প্ৰকাশ কৰা হয়। আৰু শিলেৰে খোদিত এই চিত্ৰসমূহ গুপ্ত যুগৰেই অৱদান আছিল আৰু এই চিত্ৰসমূহে গুপ্ত যুগৰ গৰিমা প্ৰকাশ কৰে। কিছুমান ইতিহাসবিদে গুপ্ত যুগক স্বৰ্ণযুগ বুলি মানি নোলোৱাৰ কাৰণসমূহ কি কি? গতিকে তোমালোকে গম পাইছিলা যে গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলি কোৱা হয়, কিন্তু কিছুমান ইতিহাসবিদে গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলি মানি নলয়। এতিয়া মানি নোলোৱাৰ কি কি কাৰণ আছিলে? প্ৰথম কাৰণটো হৈছে গুপ্ত যুগত এক শ্ৰেণীৰ লোকৰ আৰ্থিক অৱস্থা টনকিয়াল হ'লেও সাধাৰণ শ্ৰেণীৰ লোক আছিল অতি দৰিদ্ৰ। গতিকে গুপ্ত যুগত আমি আগতেও পাইছিলোঁ পুঁজিপতিৰ যথেষ্ট বিকাশ হৈছিল। গতিকে এচাম মানুহৰ আৰ্থিক অৱস্থা টনকিয়াল আছিল, কিন্তু সাধাৰণ শ্ৰেণীৰ লোক আছিল দৰিদ্ৰ, তাৰমানে দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পাইছিল আৰু সেইকাৰণে গুপ্ত যুগক স্বৰ্ণযুগ বুলি মানি ল'ব নোখোজে। দ্বিতীয় কাৰণটো হৈছে গুপ্ত যুগত স্বৰ্ণ আৰু ৰূপৰ মুদ্ৰাৰ আগতে কড়িৰ প্ৰচলন হোৱাৰ বাবে ব্যৱসায় বাণিজ্যৰ যথেষ্ট ক্ষতি হৈছিল। চীনা পৰিব্ৰাজক ফাহিয়ানৰ টোকামতে পাটলিপুত্ৰ নগৰৰ বাহিৰে অন্য নগৰসমূহৰ অৱস্থা সিমান ভাল নাছিল। গতিকে আমি চীনা পৰিব্ৰাজকৰ কথা, যিজন চীনা পৰিব্ৰাজক ফাহিয়ান আছিল, তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল আৰু তেওঁ কিছুমান টোকা লিখিছিল। আৰু সেই টোকাবিলাকৰ পৰা এটা কথা গম পোৱা যায় যে পাটলিপুত্ৰ আৰু বৰ্তমানৰ পাটনা আৰু পাটলিপুত্ৰ নগৰৰ বাহিৰে অন্য নগৰসমূহৰ অৱস্থা সিমান ভাল নাছিল। গতিকে ইয়াৰ পৰা এইটো কথা অনুমান কৰিব পাৰি যে গুপ্ত যুগত
দুই এখন নগৰহে উন্নত আছিল, বাকী নগৰবোৰক নগৰ বুলি গণনা বা নগৰ বুলি বিবেচনা কৰা হয় যদিও তাৰ অৱস্থা ইমান ভাল নাছিল, আৰু সেইকাৰণে গুপ্ত যুগক স্বৰ্ণযুগ বুলি মানি ল'ব নোখোজে। আৰু তৃতীয় কাৰণটো হৈছে গুপ্ত যুগত চিত্ৰশিল্প ভাস্কৰ্যই উচ্চ শিখৰত আৰোহণ কৰিছিল যদিও এনেবোৰ চিত্ৰ অভিজাত শ্ৰেণীৰ বিনোদন আৰু মনোৰঞ্জনৰ মাজতে সীমাবদ্ধ আছিল। গতিকে এইটো এটা মন কৰিবলগীয়া কথা। আমি আগতেও পাইছোঁ যে গুপ্ত যুগত চিত্ৰশিল্পৰ ভাস্কৰ্য যথেষ্ট উচ্চ শিখৰলৈ উন্নীত হৈছিল বা আৰোহণ কৰিছিল, কিন্তু এনেবোৰ চিত্ৰশিল্প কেৱল ধনী শ্ৰেণীৰ মাজতে বা অভিজাত শ্ৰেণীৰ মাজতে সীমাবদ্ধ আছিল, আৰু তেওঁলোকে বিনোদন আৰু মনোৰঞ্জনৰ বাবেহে এইবিলাক ব্যৱহাৰ কৰিছিল। আৰু দুখীয়া সম্প্ৰদায়ৰ বা সাধাৰণ শ্ৰেণীৰ মানুহে এনে চিত্ৰশিল্প বা ভাস্কৰ্যৰ কি কৰা নাছিল, প্ৰভাৱ তেওঁলোকৰ পৰা নাছিল, আৰু সেইকাৰণে ইতিহাসবিদসকলে গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলি মানি নলয়। আৰু চতুৰ্থ কাৰণটো হৈছে গুপ্ত যুগত সংস্কৃত সাহিত্যৰ বহুল বিকাশ ঘটিলেও সৰ্বসাধাৰণ লোকৰ ভাষা আছিল প্ৰাকৃতহে। গতিকে আমি আগতেও পঢ়িছিলোঁ যে উচ্চ বৰ্ণৰ মানুহবিলাকে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল বা সংস্কৃতৰ প্ৰচলন আছিল, কিন্তু সাধাৰণ শ্ৰেণী বা প্ৰজাই প্ৰাকৃত ভাষাহে প্ৰচলন কৰিছিল। আৰু সেয়েহে সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰা সম্ৰাটসকলে কেৱল অভিজাত আৰু ধনী শ্ৰেণীৰ প্ৰতিহে গুৰুত্ব দিছিল। আৰু যিহেতু সংস্কৃত ভাষাটো ধনী শ্ৰেণীৰ মাজত প্ৰচলন আছিল আৰু সম্ৰাটসকলে সংস্কৃত ভাষাকেই গুৰুত্ব দিছিল বা সংস্কৃত ভাষাকেই পোষকতা কৰিছিল, আৰু সেইকাৰণে সিহঁতি ধনী আৰু অভিজাত শ্ৰেণীকহে গুৰুত্ব দিছিল, আৰু দুখীয়া সম্প্ৰদায়ৰ লোকসকল কি হৈছিল, সদায় আওকাণ হৈছিল। আৰু সেইকাৰণে ইতিহাসবিদসকলে গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলি মানি নলয়। আৰু তোমালোকৰ কিতাপত এটা প্ৰশ্ন আছিল, আৰু সেইটো তোমালোক উত্তৰ কিতাপত স্পষ্টভাৱে নাই, সেই প্ৰশ্নটো চাবা। অজন্তা ইলোৰা চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? শিলত খোদিত কৰি অংকন কৰা অজন্তা ইলোৰাৰ চিত্ৰসমূহে ভগৱান বুদ্ধৰ জীৱন দৰ্শন দাঙি ধৰে। তদুপৰি এই চিত্ৰসমূহে গুপ্ত যুগৰ গৰিমা প্ৰতিফলিত কৰে। এই প্ৰশ্নটো মই লিখি দিছোঁ, আৰু বাকী প্ৰশ্নবোৰ চোৱা। তোমালোকে মই যিকেইটা সহজ প্ৰশ্ন, সেই সহজ প্ৰশ্নকেইটাৰ উত্তৰ লিখি দিয়া নাই, তোমালোকে নিজে বিচাৰিলেও পাবা, বা মই কৈ দিছোঁ তোমালোকে পঢ়ি ভালকৈ লিখি পেলাবা প্ৰশ্নকেইটা, উত্তৰকেইটা। প্ৰথম প্ৰশ্নটো আছিল কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল? তোমালোকে ইতিমধ্যে পালাই, শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু কেতিয়াবা এইটো আহিব পাৰে, গুপ্ত বংশ ক'ত প্ৰতিষ্ঠা হৈছিল? মগধত প্ৰতিষ্ঠা হৈছিল। কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজধীৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰথম চন্দ্ৰগুপ্ত। এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি? আমি পাইছিলোঁ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে হৰিসেন, আৰু তেওঁ আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ ৰাজকবি। আৰু কেতিয়াবা এইটোও প্ৰশ্ন আহিব পাৰে, এলাহাবাদৰ প্ৰশস্তি ৰচনা কৰা হৰিসেন কোনজন সম্ৰাটৰ ৰাজসভাত ৰাজকবি আছিল? উত্তৰটো হ'ব সমুদ্ৰগুপ্ত। পাছৰ প্ৰশ্নটো আছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি? আমি গম পাইছিলোঁ যেতিয়া আমি আলোচনা কৰিছিলোঁ গুপ্তসকলৰ ব্যৱসায় বাণিজ্যৰ সম্পৰ্কে আলোচনা কৰোঁতে আমি পাইছিলোঁ যে গুপ্তসকলৰ দিনত বিদেশলৈ বস্তু ৰপ্তানি কৰিবৰ কাৰণে বহুতো বন্দৰ গঢ় লৈ উঠিছিল, আৰু তাৰ ভিতৰত গংগা উপত্যকাত গঢ় লৈ উঠা বন্দৰটোৰ নাম আছিল তাম্ৰলিপ্তি। তোমালোকে উত্তৰটো লিখি পেলাবা। সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি? সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজন আছিল পুষ্য বৰ্মন। 2 নম্বৰ আছে ক্ৰম অনুসৰি লিখা। ক্ৰম অনুসৰি লিখা তোমালোকে নিজেই কৰিবা, মই আইডিয়াটো দি দিছোঁ। এতিয়া প্ৰথমটো আছে ফাহিয়ান, আৰু তাৰপিছতো আছে শ্ৰীগুপ্ত। এতিয়া আমি যিহেতু গুপ্ত সাম্ৰাজ্যৰ বিষয়ে পঢ়ি আছোঁ, আৰু গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। এতিয়া ইয়াত যিকেইজন ব্যক্তিৰ নাম দিয়া আছে তাৰ ভিতৰত শ্ৰীগুপ্ত প্ৰথমতে হ'ব, কাৰণ শ্ৰীগুপ্তই গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল, গতিকে 1 নম্বৰতে শ্ৰীগুপ্ত আহিব। তাৰপিছত তোমালোকে ফাহিয়ানৰ কথা চোৱা, আৰু ফাহিয়ান ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? যেতিয়া দ্বিতীয় চন্দ্ৰগুপ্তই ভাৰতবৰ্ষত গুপ্ত সাম্ৰাজ্যৰ ৰজা আছিল। গুপ্ত সাম্ৰাজ্যৰ ৰজা বা যেতিয়া দ্বিতীয় চন্দ্ৰগুপ্ত আছিল, তেতিয়া ভাৰতবৰ্ষলৈ চীনা পৰিব্ৰাজক ফাহিয়ান আহিছিল। গতিকে দ্বিতীয় চন্দ্ৰগুপ্তৰ আগত ৰজা আছিল সমুদ্ৰগুপ্তৰ আগত ৰজা আছিল প্ৰথম চন্দ্ৰগুপ্ত।
তাৰ আগত ৰজা আছিল ঘটোৎকচ, তাৰ আগত ৰজা আছিল শ্ৰীগুপ্ত। তোমালোকে তেনেকৈ ক্ৰম অনুসৰি এই উত্তৰকেইটা কৰিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকে নিজেও বস্তুখিনি ভালকৈ বুজি পাবা। এতিয়া 3 নম্বৰটো চোৱা, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। প্ৰথমটো আছে, প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবাক জয় কৰিছিল। এইটো অশুদ্ধ হ'ব, কাৰণ সমুদ্ৰগুপ্তইহে কামৰূপ আৰু দবাক জয় কৰিছিল। দ্বিতীয়টো আছে, গুপ্ত যুগত ভূমিসমূহ 3টা ভাগত ভাগ কৰা হয়। এইটো শুদ্ধ উত্তৰ, কাৰণ আমি পাইছিলোঁ গুপ্ত যুগত ভূমিসমূহ 3টা ভাগত ভাগ কৰা হয়। তোমালোকে আগৰ ক্লাছটো চালেই পাবা আৰু কিতাপত চালেও পাবা। প্ৰথম ভাগটো আছিল ৰাষ্ট্ৰৰ মালিকাধীন ভূমি, দ্বিতীয় ভাগটো আছিল চৰকাৰী উৰ্বৰা ভূমি আৰু তৃতীয় ভাগটো হৈছে ব্যক্তিগত কৃষিভূমি। 3 নম্বৰটো আছে, গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। এইটো অশুদ্ধ, কাৰণ গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ সদায় পাছত আছিল, পুৰুষক সদায় উচ্চ স্থান দিয়া হৈছিল। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, এই ধাৰণাটো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল। বৰাহমিহিৰ এজন, এইটো ভুল উত্তৰ, কাৰণ বৰাহমিহিৰ আমি পাইছিলোঁ যে বৰাহমিহিৰ এজন কি আছিল, জ্যোতিষাস্ত্ৰবিদ আছিল। আন এজন জ্যোতিৰ্বিদ আছিল আৰ্যভট্ট। আৰ্যভট্টহে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁটো পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। এই দুটা যুক্তি তেওঁ আগবঢ়াইছিল, গতিকে এইটো ভুল উত্তৰ। কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। এইটো হ'ব অশুদ্ধ, কাৰণ নাট্যশাস্ত্ৰ ভৰতে ৰচনা কৰিছিল। ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে এইকেইটা বহীত ভালকৈ লিখি পেলাবা। প্ৰথমটো আছে চোপ্ৰা, আৰু আমি পাইছিলোঁ চোপ্ৰা আছিল এটা বন্দৰ, গতিকে চোপ্ৰা বন্দৰ হ'ব। হৰিসেন আছিল সমুদ্ৰগুপ্তৰ ৰাজকবি আৰু তেওঁ এলাহাবাদৰ প্ৰশস্তি পত্ৰ ৰচনা কৰিছিল আৰু ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। বৰাহমিহিৰে বৃহৎ সংহিতা নামৰ কিতাপখন ৰচনা কৰিছিল আৰু সুশ্ৰুত আছিল এজন চিকিৎসা শাস্ত্ৰবিদ। গতিকে এইখিনি সহজ, তোমালোকে কৰি পেলাবা। 5 নম্বৰ যিকেইটা চমুকৈ লিখা আছে সেইকেইটা চোৱা। গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল? তোমালোকৰ কিতাপখনত এটা বাক্য আছিল, গুপ্ত যুগত সোণৰ আৰু ৰূপৰ মুদ্ৰাৰ উপৰিও কৰিৰ ব্যৱহাৰ বা কৰিৰ প্ৰচলন হৈছিল। সেই বাক্যটোৰ পৰা তোমালোকে উত্তৰটো লিখি পেলাবা। গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। আমি যেতিয়া গুপ্ত যুগৰ ব্যৱসায় বাণিজ্য সম্পৰ্কে আলোচনা কৰিছিলোঁ, তেতিয়া আমি পাইছিলোঁ যে গুপ্তসকলে ৰুমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণিমুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ জন্তু যিবিলাক বন্দৰ গঢ় লৈ উঠিছিল, সেই বন্দৰসমূহৰ জৰিয়তে ৰোমলৈ, বিদেশৰ যিখন ৰাষ্ট্ৰ আছিল বা দেশ আছিল, ৰোমলৈ প্ৰেৰণ কৰিছিল আৰু অন্যান্য দেশলৈও প্ৰেৰণ কৰিছিল। গতিকে সেই বস্তুবিলাকৰ তালিকাখন তোমালোকে লিখি পেলাবা। তাৰ পাছৰ প্ৰশ্নটো আছে, গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপত্যকলাৰ নিদৰ্শন উল্লেখ কৰা। তোমালোকে কিতাপতো পাবা, আৰু মই এইটো লিখিয়ে দিছিলোঁ গুপ্ত যুগৰ অৱদান বুলি, ইয়াৰ আগৰ ক্লাছটোত চাবা আৰু তোমালোকে কিতাপতো চাবা। গুপ্ত যুগৰ স্থাপত্যৰ নিদৰ্শন 5টা তোমালোকৰ কিতাপত দি থোৱা আছিলে। সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ মন্দিৰ, মেহেৰুলিৰ লৌহস্তম্ভ। এই উত্তৰকেইটা তোমালোকে লিখি পেলাবা। অজন্তা ইলোৰাৰ চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? অজন্তা ইলোৰাৰ চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য মই তোমালোকৰ আগত লিখি দিছোঁ, ইয়াৰ পৰা উত্তৰটো ভালকৈ বহীত লিখি পেলাবা। আৰু অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? কিতাপত স্পষ্টভাৱে দিয়াই আছে, তোমালোকে কিতাপৰ পৰা লিখি পেলাবা। আৰু ইয়াতো তোমালোকে পাবা, মই অলপ আগত আলোচনা কৰিছিলোঁ শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে, তাৰ পৰাও তোমালোকে এই উত্তৰটো পাবা। গতিকে প্ৰশ্নখিনি তোমালোকে ভালকৈ লিখি পেলাবা। আৰু 6 নম্বৰ যিটো লং কুৱেশ্যন আছে, সাহিত্য সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা। মই ইয়াত তোমালোকক লিখিয়ে দিছোঁ আজিৰ আলোচনাত, তোমালোকে ইয়াৰ পৰা উত্তৰটো ভালকৈ লিখি পেলাবা। গতিকে এইখিনিয়ে আছিল গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটোৰ আলোচনা চক্ৰ। তোমালোকে যদি পাঠটো কিবা বুজি নোপোৱা বা কিবা প্ৰশ্ন কৰিব নোৱাৰা, কমেণ্টত সুধিবা, আৰু পাঠটো ভাল লাগিলে লাইক কৰিবা। ধন্যবাদ।